নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন। আৰু আজিৰ এই এডভাৰটাইজমেণ্টখন আহিছে অসম লোকসেৱা আয়োগৰ পৰা, APSC ফালৰ পৰা এখন এডভাৰটাইজমেণ্ট, য'ত তেওঁলোকে 7টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট, আপোনালোকে চাগে স্ক্ৰীণত দেখিছে। আৰু যিটো পোষ্টৰ বাবে আবেদন বিচাৰিছে, পোষ্টটোৰ নাম হৈছে ইনস্পেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচ। টোটেল 7টা পোষ্ট আছে। আৰু ইয়াত দৰমহা স্কেলটো 30,000ৰ পৰা ষ্টাৰ্ট হৈ 1,10,000লৈকে থাকিব আৰু গ্ৰেড পে থাকিব 14,500 টকা। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী মিনিমাম হ'ব লাগিব, লগত BEd বা BT ডিগ্ৰী থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে স্কুল বা কলেজ টিচাৰৰ, কলেজত টিচাৰ হিচাপে কাম কৰা মিনিমাম 10 ইয়াৰ্ছৰ বা 5 ইয়াৰ্ছৰ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ আৰু 5 ইয়াৰ্ছৰ টিচিং এক্সপিৰিয়েঞ্চ থকাসকলে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো 21ৰ পৰা 38 ইয়াৰ্ছলৈকে থাকিব। আপাৰ এজটো ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। অনলাইন যোগে আবেদন কৰা যিটো অন্তিম তাৰিখ অহা 20 মাৰ্চ, তাৰ আগতে ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ বাবে যিটো এপ্লিকেশ্যন ফি লাগিব, জেনেৰেলৰ বাবে 297, OBC MOBCৰ বাবে 197 আৰু আদাৰ কেটেগৰীৰ কেণ্ডিডেটসকলে 47 ৰুপি পে' কৰিব লাগিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।